এই নৱাগত আদৰণি সভাৰ সন্মানীয় সভাপতি, মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ ৰমেশ কলিতা ছাৰ, আজিৰ সভাৰ মুখ্য অতিথি বিশিষ্ট চিকিৎসক ডক্টৰ ইন্দ্ৰ কুমাৰ মিশ্ৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ৰ শিক্ষক তথা সম্পাদক মোৰ ভাতৃপ্ৰতিম প্ৰশান্ত কলিতা, আন এগৰাকী মোৰ ভাতৃপ্ৰতিম মানৱেন্দ্ৰ কলিতা, মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ৰ লগত জড়িত আমি সকলোৱে জানো তেখেত নিউজ লাইভৰ সাংবাদিক ৰতন কলিতা ডাঙৰীয়া, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মোৰ ভাতৃপ্ৰতিম বেদব্ৰত চন্দন, মঞ্চত উপবিষ্ট আমাৰ আটাইৰে মৰমৰ অভিনেত্ৰী ডিম্পী কাশ্যপ, লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত বহি থকা এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যাপক অধ্যাপিকাবৃন্দ, মহাবিদ্যালয়ৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধুসকল, আজিৰ এই শুভ মুহূৰ্তত যিসকল নৱাগত ছাত্ৰ ছাত্ৰীয়ে সোণালী সপোন হিয়াত সাৱটি লৈ এই জ্ঞানৰ মন্দিৰ ডাৰউইন একাডেমীত প্ৰৱেশ কৰিছে, তেওঁলোকৰ সোণালী সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী যাতে তেওঁলোকে আগুৱাই যাব পাৰে। মানৱেন্দ্ৰই কৈছে যে নিৰ্দিষ্ট বক্তাৰ ভাষণ দিব লাগে, নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়াৰ মোৰ ধৃষ্টতা নাই। কেইবাবছৰো এই মহাবিদ্যালয়খনত আহিছোঁ, আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছোঁ। এই মহাবিদ্যালয়খনৰ লগত আমাৰ এটা সম্পৰ্ক আছে, এটা ভাতৃত্ব সংগঠন সদৌ অসম ছাত্ৰ সন্থা। এই ছাত্ৰ সন্থাৰ লগত সম্পৰ্ক থকাই নহয়, মই কৈ ভাল পাম যে এগৰাকী বিশেষ ব্যক্তিয়ে এই মহাবিদ্যালয়খনলৈ আমাক টানি আনে আৰু ময়ো সৌভাগ্যৱান, আপোনালোকেও সৌভাগ্যৱান, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, যে আপোনালোকে এনেকুৱা এগৰাকী ব্যক্তিৰ সান্নিধ্যত আছে যিগৰাকী ব্যক্তিৰ বিষয়ে ক'বলৈ ভাষা নাই। তেখেত অতি কঠিন, সময়ত অতি কঠিন, বজ্ৰৰ দৰে কঠিন, কিন্তু সময়ত তেখেতে তোলাৰ দৰে তেখেতৰ হৃদয়। ছাত্ৰ জীৱনত আমাৰ পথ প্ৰদৰ্শক তেখেত হৈছে ডক্টৰ ৰমেশ কলিতা ছাৰ, আৰু আপোনালোকে তেখেতক অধ্যক্ষৰূপে পাইছে আৰু তেখেতৰ সান্নিধ্যৰ বাবে বাৰুকৈ এই মহাবিদ্যালয়খনে টানি আনে, কাৰণ মোৰ নিজৰে ব্যক্তিগতভাৱে মোৰ এগৰাকী পথ প্ৰদৰ্শক। আৰু ছাৰে যদি ছাৰৰ যি সান্নিধ্য লাভ কৰা নাই, হয়তো তেওঁ বহুতো কিবা কিবি হেৰাইছে। গতিকে ছাৰে, মই ভাবোঁ এই মহাবিদ্যালয়খনৰ যেতিয়া দায়িত্ব লৈছে, এই মহাবিদ্যালয়খন খুব কম সময়ৰ ভিতৰত এখন জাকত জিলিকা মহাবিদ্যালয় হ'ব। ছাত্ৰ ছাত্ৰীসকলক নৱাগত আদৰণি সভাৰ বিষয়ে ক'বলৈ যাওঁতে মোৰ আগৰ বক্তা ডক্টৰ মিশ্ৰ ডাঙৰীয়াই খুব সুন্দৰ সুন্দৰ কথা কিছুমান কৈছে। মই এই সুন্দৰ সুন্দৰ কথাবোৰ ক'ব বিচৰা নাই, মই ক'ব বিচাৰিছোঁ কিছুমান সুন্দৰ নলগা কথা, যিবিলাক কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত অত্যন্ত প্ৰয়োজন। সমাজ জীৱনৰ লগত যেতিয়া অৰঙে নৰঙে অসমখন ঘূৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিছোঁ, কিছুমান কথাই বাৰুকৈ মনত প্ৰভাৱ পেলায় আৰু এই বাৰুকৈ মনত প্ৰভাৱ পেলাৰ লগে লগে সেই কথাবিলাক আমি বিভিন্ন মঞ্চত ক'ব লগা হয়। বিশেষকৈ
এতিয়াৰ সময়টো হৈছে নৱাগত আদৰণি সভাৰ সময়। এইকেইদিন প্ৰায় ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি জড়িত হৈ আছোঁ। বেছিভাগ ছাত্ৰ ছাত্ৰীৰ লগত আমি নৱাগত আদৰণি সভাৰ সময়ত জড়িত হৈ আছোঁ। আৰু এই নৱাগত আদৰণি সভাসমূহ কৰি যোৱাৰ পিছত আজি এখন নৱাগত যদি যোৱাকালি যদি এখন নৱাগত আদৰণি সভাত কিবা কিবি কৈ গৈছোঁ, সন্ধিয়ালৈকে ভয় লাগে যে সেই মহাবিদ্যালয়খনৰ পৰা কিবা এটা অন্য নিউজ ওলাব নেকি, ছ'চিয়েল মিডিয়াত কিবা এটা অন্য নিউজ ওলাব নেকি, এটা ভয় লগা ভাৱ হৈছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত এটা কথা কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যুৱ উচ্ছৃংখলতা হৈছে নেকি, ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হৈছে নেকি। এই কথাবিলাকে কিন্তু আজি সমাজখনত যথেষ্ট প্ৰভাৱ পেলাইছে। আমি এখন মহাবিদ্যালয়লৈ যদি যাওঁ, সুন্দৰ এটা বাতাবৰণৰ মহাবিদ্যালয়, যিবিলাক মহাবিদ্যালয়ক লৈ অঞ্চলবাসীয়ে গৌৰৱ কৰে। এই মহাবিদ্যালয়সমূহৰ যেতিয়া নৱাগত আদৰণি সভা হয়, সেইদিনা সন্ধিয়াই হওক বা তাৰ পিছদিনাই হওক এটা ডাঙৰ ছ'চিয়েল মিডিয়াত নিউজ ওলায় যে কোনোবা ছাত্ৰই উদণ্ডৰ দৰে আচৰণ কৰিছে। মহাবিদ্যালয়ৰ ভিতৰখনত কোনোবা ছাত্ৰই বা ছাত্ৰীয়ে উদণ্ডৰ দৰে আচৰণ কৰিছে, মহাবিদ্যালয়খনৰ জ্ঞান গৰিমা তেওঁ লুপ্ত কৰিছে। এই কথাবিলাকে আহি এটা বিৰূপ প্ৰভাৱ পেলায়। তেতিয়া গোটেই মহাবিদ্যালয়খনে নহয়, তাত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকল, তাৰ শিক্ষাগুৰুসকল বা গোটেই অঞ্চলত এটা বিৰূপ প্ৰভাৱ পেলায়। এই কথাটো কিয় হ'ব পাৰিছে? এই কথাটো কিয় হ'ব পাৰিছে এইটো কিন্তু এটা ডাঙৰ বিষয়। কাৰণ ছাত্ৰ ছাত্ৰীসকলে আমি অন্য কিবা আচৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ নেকি? মই ক'ব বিচাৰিছোঁ যোৱাকালিৰ কথা। যোৱাকালি দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এখন আগশাৰী মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত আপোনালোকৰ অধ্যক্ষ, আজিৰ সভাৰ সভাপতি, তেখেত নিজেই অধ্যক্ষৰ দায়িত্বত থাকি তেখেতে